হেল্ল' ভিউয়াৰ্স আজি এটা ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ একদম হোটেলৰ নিচিনা কিন্তু ঘৰতে থকা বস্তু দি ধুনীয়াকৈ বনাই খাব পাৰিব একদম টেষ্টি আৰু হেলদি ঘৰত থকা বস্তু দিয়ে বনাব পাৰিব তাৰ কাৰণে কি লাগিব ব্ৰেড লাগিব ব্ৰেডৰ কিনাৰটো ভালকৈ গুছাই লৈছোঁ গুছাই লৈ সেই কিনাৰখিনি মই সাইডবিলাক মই ভাজি লৈছোঁ এইখিনি মই ভাজাৰ পিছত কি কৰোঁ আপোনালোকে চাই থাকিলে গম পাব ভালকে ভাজি লৈছো কম জুই দি একদম মসমসিয়াকে ভাজি লৈছো ভাজি লৈ প্লেটত লৈ ঠাণ্ডা হ'ব দিছো ভালকে ঠাণ্ডা হোৱাৰ পাছত মই এটো কি কৰিম মিক্সাৰ জাৰত দি মই পিছি লম মই ঠাণ্ডা হোৱাৰ পাছত মই মিক্সাৰ জাৰত দি গুৰি কৰি লৈছো এতিয়া যে এই ব্ৰেডটো আছিল ব্ৰেডটো মই গুল গুলকৈ কাটি লৈছো আপোনালোকে ষ্টিলৰ গ্লাছেদি কাটি ল'ব পাৰিব এতিয়া চাও এতিয়া আমি লৰছলিবিলাকে মেগি খায় সেই মেগিৰ পৰা অলপমান মেগি বাছাই ৰাখিব মই মানে মেগি বনোৱাটো নেদেখালো মেগি অলপমান দিব সেই ৰাউন্ড ব্ৰেডৰ ওপৰত মেগি দি তাতে মজৰেলা চিজ দিব বা প্ৰসেস চিজ মজৰেলা চিজ যেতি জি থাকে আৰু যদি নাথাকে তেতিয়ালে পনীৰ দিব পনীৰ দি তাৰছত গুলমৰিচৰ গুৰি দিম আৰু অকমান মেগি মছলা বসাই ৰাখিব মেগি মছলাখিনি দি দিব তাতে সাইডত পানী দি ভালকে প্ৰেছ কৰি আৰু এটা দি দিব ব্ৰেড দি ভালকে প্ৰেছ কৰি আঠা যাতে লাগে নহলে কি হ'ব জানেনে বাহিৰত উলাই যাব তেনেকে ৰাউন্ড কৈ কাটি বা চাৰিকুনিয়াকৈ বনাব পাৰিব ৰাউন্ড কৰিও বনাব পাৰিব নিজৰ ইচ্ছা এতিয়া আকৌ তেনেকে মেগি দিছো মেগি দি মজৰেলা চিজ দিছো গুলমৰিচৰ গুৰি দিছো দি ভালকে আকৌ তেনেকা মেগি মছলাটো দি দিছো দি ভালকে চাও গুটিখিনি আপোনালোকৰ আছে ঘৰতে লৰছলি মেগি খায় তাৰ পৰা অলপমান বসাই ৰাখি ব্ৰেড থাকে চিজ নাথাকিলে আজিকালি সবৰে ঘৰতে চিজ থাকে নাথাকিলে আপোনালোকে পনীৰ দিব অলপমান পনীৰ গ্ৰেট কৰি দি দিব এতিয়া চাওক এইখিনি এনেকা মই বনাই ললো চাৰিটা বনাই ললো এতিয়া কৰ্নফ্লোৰ লৈছো কৰ্নফ্লোৰ যাৰ নাথাকে কণী এটা ভাঙি কেনে এনেকা ফেটি ল'ব মই কৰ্নফ্লোৰ দিছো যাতে সকলোৱে খাব পাৰে কৰ্নফ্লোৰ মই এতে 3-4 চামুচ মান লৈ লৈছো পানী দিছো ভালকে ফেটি লম যাতে অকন মানু ইয়াত লাম্পস নাথাকে ভালকে ফেটি ল'ব লাগিব আৰু অলপ পনিয়া কৰি মই একদম গুটা কৰি নল অলপ পনিয়া কৰি লম অকল যাতে গাটুত কৰ্নফ্লোৰ লাগে আৰু ব্ৰেডৰ যাতে অলপমান চাৰিফালে কৰ্নফ্লোৰটো লাগে এতে অলপমান গুলমৰিচৰ গুৰি দিছো এতিয়া মই কি কৰিম ইয়াৰ পৰা এটা লৈ এই যে কৰ্নফ্লোৰ গুটি থৈছো তাতে মই লেপেটিয়াই লৈছো লেপেটিয়াই লৈ এতিয়া মই ইয়াতে ব্ৰেড গ্ৰাম যে গুৰি কৰি লৈছিলো সেইটো মই ব্ৰেডৰ কিনাৰবিলাক গুৰি ভাজি গুৰি কৰি লৈছিলো সেইটো ভালকে গুটেইখিনি গাত লগাই দিম লগাই দি এটো কি কৰিব লাগে জানেনে ফ্ৰিজৰ আধা ঘণ্টা সময় বা 1 ঘণ্টা সময় থৈ দিব তেতিয়া হলে কি হয় জানেনে আৰু মসমসিয়া হয় আৰু এইটো এনেকা কৰি আপোনালোকে ধুনিয়াকে প্লাষ্টিকৰ ভিতৰত বা এটা টেমাৰ ভিতৰত ভৰাই 2-3 দিনৰ কাৰণে ডিপ ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰিব যেতিয়া মন যায় তেতিয়া বনাই খাব এতিয়া মই ফ্ৰিজত নথলো মই একদম লগে লগে বনাইছো ফ্ৰিজত থৈও আপোনালোকে ভাজিব পাৰে একদম কম তেলত সেলো ফ্ৰাই কৰিব পাৰে সেলো ফ্ৰাইও কৰিব পাৰে আৰু একদম ডুবোৱা তেলতো ভাজিব পাৰে এনেকে ৰং সোৱাকে ভাজিব দেখিছেনে এনেকে মই ধুনিয়াকে ৰং সোৱাকে ভাজি লম মোৰ যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব বেছি ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা বহু ধৰণৰ ৰেচিপি আছে আপোনালোকে চাহৰ লগত ৰাতিপুৱা বা মানে গধূলি ধুনিয়াকে খাব পাৰিব আপোনালোকে মোৰ চেনেলত ভিজিট কৰিলে সকলোখিনি ভিডিও আপোনালোকে পাই যাব এনেকা কৰি গুটেইখিনি মই ভাজি ললো একদম প্ৰথমতে তেলখিনি গৰম কৰি লব তাৰ পিছত কম জুইত ধুনিয়াকে ৰং সোৱাকে ভাজি লব তেনেকে আৰু এইখিনি বস্তু মই বাকিখিনিও তেনেকে দি কেনে ভাজি ললো চাওক এতিয়া মোৰ ৰেচিপিটো কি ধুনিয়া হৈছে দেখিছেনে আৰু লৰছলিক টিফিনতো দি চাব খুব ভাল পাব তেওঁলোকে খাই একদম মানে হিয়তে চিজ বস্তুটোৱে খাই ভাল পায় আৰু মেয়নিজৰ লগত দিব খুব টেষ্টি এনেকে আপোনালোকে ডাঙৰেও খাব পাৰিব সৰুবিলাকেও খাব পাৰিব ইমান টেষ্টি যিবিলাকে মোৰ ফেসবুকত চাই আছে তেওঁলোকে ফেসবুকটো মোৰ ফলো কৰি ল'ব আৰু এনেকুৱা বহুত ধৰণৰ ৰেচিপি আছে মোৰ ফেসবুকত গৈ আপোনালোকে ভিজিট কৰিব তাতে এনেকুৱা বহুত ধৰণৰ ৰেচিপি পাব
Thank you.